নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিতপল দাস চাহক আজিৰ বাতৰি পবিত্ৰ ৰাখী পূৰ্ণিমাৰ উপলক্ষে দেৰগাঁও আৰক্ষী থানাৰ জোৱানসকলক বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে ৰাখী বন্ধনৰ এক পবিত্ৰ কাৰ্যসূচী গ্ৰহণ কৰি উদযাপন কৰে পবিত্ৰ ৰাখী পূৰ্ণিমা নিউজৰ এক ৰিপৰ্ট আজি পবিত্ৰ ৰাখী পূৰ্ণিমাৰ উপলক্ষে দেৰগাঁও আৰক্ষী থানাৰ জোৱানসকলক বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠানসমূহে ৰাখী বন্ধন কৰে বিগত বৰ্ষসমূহৰ দৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়েও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসক সাংবাদিকসকলকো ৰাখী বন্ধন কৰে শ্ৰী ৰাজীৱ নাথ দেৰগাঁও টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আমি এটা সম্পূৰ্ণ চৰকাৰী কাৰ্যসূচীলৈ আজি আহি আৰক্ষী থানাত উপস্থিত হৈছিলোঁ কাৰ্যসূচীটো এনেকুৱা আছিল যে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে নিজাকৈ ৰাখী প্ৰস্তুত কৰিব আৰু সেই প্ৰস্তুত কৰা ৰাখী আমাৰ ওচৰৰে আৰক্ষী থানা আৰু আমাৰ যিসকল সেনা বাহিনীৰ জোৱান আছে তেওঁলোকক মৰমৰ চিনস্বৰূপে শ্ৰদ্ধাৰ চিনস্বৰূপে সেই ৰাখী পিন্ধাব আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ কাৰণে একোখনকৈ চিঠি নিজৰ প্ৰচেষ্টাৰে তেওঁলোকে লিখি উলিয়াইছে আৰু সেই চিঠিখন শুভেচ্ছামূলক যিখন চিঠি সেই চিঠিখনো ৰাখীটোৰ পিন্ধোৱাৰ অন্তত তেখেতসকলৰ হাতত অৰ্পণ কৰিব এই ধৰণৰ যি ব্যৱস্থা আমাৰ চৰকাৰী নিৰ্দেশনা আছে আমি যথেষ্ট আনন্দিত হৈছোঁ আমি এই ব্যৱস্থাৰ প্ৰতি সঁহাৰি জনাই আমি শ্ৰদ্ধা জনাইছোঁ এনেকুৱা ব্যৱস্থাই আচলতে আমাৰ দেশখনৰ ঐক্য শান্তি প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি আমি বিশ্বাস কৰিব পাৰোঁ আমি ভাবিব পাৰোঁ আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰিবলৈ চৰকাৰে আমাক অকণমান সময় দিয়াৰ কাৰণে আমি চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যিমানখিনি পাৰোঁ নিজৰ সাধ্য অনুসৰি আমি সেই কাৰ্যসূচী আমি আখৰে আখৰে পালন কৰি আমি চৰকাৰী নিৰ্দেশনা মানি চলি এই কাৰ্যসূচী আজি পুৱাৰ ভাগতে সম্পন্ন কৰিছোঁ ৰাখী বন্ধন প্ৰথমে সকলোলৈকে মোৰ তৰফৰ পৰা ৰাখী বন্ধনৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ আমি দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ ছাত্ৰীবৃন্দ আজি আহিছিলোঁ দেৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াকে প্ৰমুখ্য কৰি সকলো কৰ্মচাৰীকে ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ আৰু সকলোকে আমি ৰাখী পিন্ধালোঁ বহুত ভাল লাগিছে আজিৰ এই দিনটোত গতিকে আপোনালোক সকলোকে পুনৰবাৰ ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ আমি আজি ৰাখী বন্ধনৰ উপলক্ষে দেৰগাঁও আৰক্ষী চকীত আমি আহিছিলোঁ ভাৰপ্ৰাপ্ত বিষয়াক প্ৰমুখ্য কৰি সকলো বিষয়াকে আমি ছাত্ৰ ছাত্ৰীসকলে ৰাখী পিন্ধালে যিহেতু এটা আজি মহান দিন কাৰণ আমাৰ তেখেতসকলে দিনক ৰাতিক দিন কৰি অশেষ কষ্ট কৰি আমাৰ সকলোবিলাক সমাজৰ দুৰ্নীতি হ্ৰাস কৰিব বিচাৰে তেওঁলোকক মানসিকভাৱে অকণ উৎকৰ্ষ সাধন কৰিবৰ কাৰণে বা মানসিক শান্তি দিবৰ কাৰণে যিহেতু তেওঁলোকে বিভিন্ন সমস্যাত থাকে সেই সমস্যাৰ পৰা আজিৰ দিনটোত অকণমান মুকলি মনেৰে থাকিবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটি শুভ বাতৰা লৈ আহিবৰ কাৰণে তেওঁলোকক আশীৰ্বাদ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিবৰ কাৰণে ৰাখী পিন্ধালে আৰু খুব ভাল লাগিলে সকলোলৈকে আজি এই ৰাখী বন্ধনত মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা আহিছোঁ আমাৰ ৰাখী বন্ধনৰ উৎসৱ প্ৰত্যেক বছৰে পালন কৰি থকা হয় আমাৰ 6টা উৎসৱৰ ভিতৰত এইটো বিশেষ উৎসৱ আমি পুৱাৰ ভাগৰ পৰা আমি ৰাখী বন্ধন আৰম্ভ কৰি আমি এতিয়া থানাত আহিছোঁ থানাৰ প্ৰত্যেকজন আৰক্ষী বিষয়াক ৰাখী পিন্ধাই আমি দেশ ৰক্ষাৰ বাবে ৰাখীৰে শুভেচ্ছা দি তেওঁলোকক ৰাখী পিন্ধাইছোঁ আৰু ইয়াৰ পিছত আমি স্কুল যাম তাৰপৰা অফিচত যাম আৰু প্ৰায়খিনি নাগৰিকক আমি পিন্ধাবলৈ দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।